যিসকল মানুহ অত্যাধিক আৱেগিক তেওঁলোকে যিকোনো সম্পৰ্কৰ প্ৰতি থকা দায়বদ্ধতা সদায় অধিক। আত্মসচেতনতাই জীৱনৰ ভাৰসাম্য ৰক্ষাৰ চাবিকাঠি। আৱেগিকভাৱে বুদ্ধিমান মানুহ নিজৰ আৱেগ পৰিচালনা কৰাত নিপুণ। কঠিন পৰিস্থিতিত শান্ত আৰু নিয়ন্ত্ৰণত থকাৰ ক্ষমতাক অতিশয় মূল্য দিয়া হয়। সৰলতাৰ পৰাই উদাৰতা আৰু মৰমৰ ভাগ বতৰা বৃদ্ধি পায়। সৰলতাই হৈছে দয়া, মুকলি মন, বিশুদ্ধ উদ্দেশ্যৰে আন্তৰিকতাবোৰৰ প্ৰতি সমানে দায়বদ্ধতা প্ৰদৰ্শন কৰা। মানুহৰ আৱেগ স্থিৰ নহয়, বৰঞ্চ গতিশীল। অভিজ্ঞতাই চিন্তাধাৰা সলনি কৰে, পৰিপক্কতাই চিন্তাধাৰা সলনি কৰে, বয়স বৃদ্ধিয়ে চিন্তাধাৰা সলনি কৰে, আৰু বিভিন্ন ধৰণৰ চিন্তাধাৰাই আমি কথাবোৰৰ প্ৰতি কেনে অনুভৱ কৰোঁ সেয়া সলনি কৰে। যেতিয়া আপুনি কাৰোবাক অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা থাকে, তেতিয়া আপুনি তেওঁলোকৰ পৰাও একেখিনি বিনম্ৰ ব্যৱহাৰ তথা আপোনাৰ কথাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰত্যাশা কৰে। জীৱনত আপুনি যিমানেই আনক কথাৰে সন্তুষ্ট কৰিবলৈ চাব, সিমানেই অধিক অভিমান কৰিব। আপোনাৰ আৱেগিকতাক আপুনিহে বুজি পায়। অন্য ব্যক্তিয়ে ইমানবোৰ হয়তো ভাবি নাচায় বাবেই আপোনাৰ সহজ সৰল মনটোৰ সৈতে খেলি থাকে। অসন্তুষ্টি সফলতাৰ পৰা হাৰ মানিবৰ কাৰণ নহয়, বৰঞ্চ সঘনাই আৰু অৰ্থপূৰ্ণ জয়ৰ সুযোগৰ প্ৰৱৰ্তনৰ কাৰণহে মাথো।